মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ কাৰণে যিসকলে চিলেকশ্যন পাইছে তেওঁলোকে যিহেতু ট্ৰেইনিং দিয়াৰ লগে লগে তেওঁলোকে অহা 3 মাহৰ ভিতৰত আপোনালোকে দ্বিতীয় কিস্তিটোৰ টকা পাব আৰু দ্বিতীয় কিস্তিৰ টকাটো কেনেদৰে পাব সকলোখিনি ডিটেইলছ এই ভিডিঅ'ৰ পৰা জানিব পাৰিব। আৰু CM ত্ৰিপুলে চিলেকশ্যন পোৱা প্ৰতিগৰাকী চিলেকশ্যনকাৰীসকলৰ কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ। আপোনালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব। ইয়াতে কি লিখা আছে প্ৰথমে আপোনালোকে এই যি লিখাটো আপোনালোকে চাওক যে ইয়াতে দিয়া আছে যে 3 মাহৰ ভিতৰত দ্বিতীয় কিস্তিৰ ধন মুকলি কৰাৰ বাবে ব্যৱস্থা কৰা হ'ব। আৰু ইয়াতে কি দিয়া আছে যে আপোনাৰ মূল্যাংক বৃদ্ধি কৰাৰ বাবে GST উদ্যম পঞ্জীয়ন বেংক ঋণ আদি কৰি ব্যৱসায়ৰ আনুষ্ঠানিকীকৰণ সম্পন্ন কৰাৰ লগতে যদি প্ৰকল্প গ্ৰহণ কৰিছে তেন্তে এটা আৰু দিয়া আছে যদি নতুন প্ৰকল্প আপোনাৰ সংশ্লিষ্ট জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰত জমা দিয়াৰ বাবে অনুৰোধ জনোৱা হ'ল। যিহেতু প্ৰথমে আপোনালোকে উদ্যম ৰেজিষ্ট্ৰেশ্যনখন লাগিবই, লগতে আপোনালোকে যদি নতুনকৈ যদি আপোনালোকে এপ্লাই কৰাখন যদি আপোনাৰ যি হিচাপমতে এপ্লাই কৰিছে সেই হিচাপমতে আপোনালোকে কামটো কৰা নাই, আপোনালোকে নতুনকৈ কিবা আন কেটাগৰী আপোনালোকে কামটো আৰম্ভ কৰিছে তেনেহ'লে আপোনালোকে এই কথাখিনি জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰত আপোনালোকৰ সকলো ডিটেইলছখিনি জমা দিব লাগিব। তেতিয়াহ'লে আপোনালোকে এই দ্বিতীয় কিস্তিৰ টকাটো পাব। কথাটো নিশ্চয় বুজিছে। ধৰক আপোনালোকে গুৱাহাটী ফাৰ্মৰ কাৰণে এপ্লাই কৰিছিলে, এতিয়া গুৱাহাটী ফাৰ্ম হিচাপতে কামটো কৰা নাই, আপোনালোকে বেলেগ কিবা কৰিছে, তেতিয়াহ'লে যদি আপোনালোকে এই কথাখিনি জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰত যদি আপোনালোকে নজনায় তেনেহ'লে আপোনালোকে দ্বিতীয় কিস্তিৰ টকাটো নাপায়। আৰু মাষ্ট বি 3 মাহৰ ভিতৰত আপোনালোকে এই ট্ৰেইনিংটো আপোনালোকে কমপ্লিট কৰিব লাগিব। আৰু কমপ্লিট কৰাৰ পিছতে আপোনালোকে দ্বিতীয় কিস্তিৰ টকাটোৰ কাৰণে এলিজিবল হ'ব। আৰু বিশেষকৈ ইয়াতে লিখা আছে যে আপোনালোকে উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেটখন লগতে যদি আপোনাৰ বিজনেছৰ টকাৰ পৰিমাণ বেছি আছে তেতিয়াহ'লে GST ফাইল লাগিব। এই সকলোখিনি কাম কৰিব লাগিব। আৰু ইয়াতে যদি বেংকৰ লোন লোৱা আছে তেনেহ'লে আপোনালোকে সেই বেংকৰ লোনটো মাৰি দিব লাগিব। তেতিয়াহ'লে ইয়াতে আপোনালোকে দ্বিতীয় কিস্তিৰ কাৰণে এলিজিবল হ'ব। আৰু বাকী কি লিখা আছে ইয়াতে চাওক, ইয়াতে লিখা আছে যে এই ক্ষেত্ৰত আপোনালোকে CM ফিলো যে আপোনাৰ এই যিটো আপোনালোকে কামটো কৰি আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ, ইয়াতে CM ফিলো আছে, মানে ইয়াৰ মুৰব্বী আছে, সেই মুৰব্বী মানে আপোনাৰ সেই গ্ৰুপৰ মুৰব্বীজনৰ লগত আপোনালোকে আলোচনা কৰিব, তেখেতে হেল্প কৰিব। আৰু প্ৰয়োজনীয় হ'লে আপোনালোকে বাণিজ্য কেন্দ্ৰ আৰু জিলা প্ৰশাসনে ইয়াতে আপোনালোকক সহায় কৰিব। সকলোখিনি সহায় লৈহে আপোনালোকে আপোনাৰ আঁচনিখন আগবঢ়াই ল'ব পাৰিব। আৰু এই আঁচনিখনৰ আগবঢ়াই লোৱাৰ ফলাফল আপোনালোকে নিশ্চয় পাই যাব। ধন্যবাদ।